গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভগৱানৰ কৃপাত সুস্থ আৰু সুখী হৈ আছে। আজিৰ এই নতুন পুৱা আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা। এয়াই ভগৱানৰ ওচৰত আমাৰ আন্তৰিক প্ৰাৰ্থনা। প্ৰিয় দৰ্শক, আজি 20 আগষ্ট 2024 বৃহস্পতিবাৰ। পঞ্জিকা অনুসৰি আজি ভাদ মাহৰ 2 তাৰিখ, শুক্লপক্ষৰ অষ্টমী তিথি। আজিৰ দিনটো বিশাখা নক্ষত্ৰ, ব্ৰহ্মযোগ আৰু বৃষ্টিকৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্ম ৰাশি হৈছে বৃশ্চিক ৰাশি। প্ৰিয় দৰ্শক, আজিৰ গ্ৰহৰ নক্ষত্ৰৰ অৱস্থান যথেষ্ট গুৰুত্বপূৰ্ণ। সূৰ্য সিংহ ৰাশিত, চন্দ্ৰ বৃশ্চিক ৰাশিত, মংগল মিথুন ৰাশিত, বুধ আৰু বৃহস্পতি কৰ্কট ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি পশ্চাদগতি হৈ মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত অৱস্থান কৰিছে। এই গ্ৰহীয় পৰিৱৰ্তনৰ প্ৰভাৱ আজি প্ৰতিটো ৰাশিৰ ওপৰতে কম বেছি পৰিমাণ পৰিব। বিশেষকৈ চাকৰি, ব্যৱসায়, আৰ্থিক অৱস্থা, প্ৰেম সম্পৰ্ক, পাৰিবাৰিক জীৱন, স্বাস্থ্য আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত আজিৰ দিনটো কেনে যাব, কোন ৰাশিৰ ভাগ্যত শুভ পৰিৱৰ্তন যোগ আছে আৰু কোন ৰাশিৰ জাতক জাতিকাই আজি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, সেই সকলো কথা আজি আমি বিতংভাৱে আলোচনা কৰিম। গতিকে আপুনি যদি নিজৰ ৰাশিৰ আজিৰ ৰাশিফল জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব আৰু আপোনাৰ ৰাশি কোনটো সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। তেন্তে আহক পলম নকৰি জানো 20 আগষ্ট 2024 বৃহস্পতিবাৰে মেষৰ পৰা মীন লৈ 12টা ৰাশিৰ আজিৰ দিনটো কেনেদৰে পাৰ হ'ব। প্ৰথমতে আহোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি মিশ্ৰ ফলদায়ক দিন হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে আৰু কোনো গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ অলপ বেছি পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ আত্মবিশ্বাস আৰু বুদ্ধিমত্তাৰ জৰিয়তে পৰিস্থিতি নিজৰ পক্ষলৈ আনিব সক্ষম হ'ব। চাকৰিয়ালসকলে আজি জ্যেষ্ঠ যি আপোনাৰ ছিনিয়ৰ আছে তেখেতসকলৰ সৈতে কথা বতৰা পাতোতে খঙত কোনো কঠিন কথা কোৱাৰ পৰা বিৰত থাকিব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন সুযোগ লাভৰ সম্ভাৱনা আছে, কিন্তু কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। আৰ্থিক দিশত আজি অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। বিশেষকৈ হঠাৎ কোনো বস্তু কিনাৰ আগতে প্ৰয়োজনীয়তা বিবেচনা কৰক আৰু পৰিয়ালৰ কোনো সদস্যৰ সৈতে মতানৈক্য হ'লে শান্তভাৱে আলোচনা কৰিলে সমস্যাৰ সমাধান হ'ব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হ'ব পাৰে। অবিবাহিতসকলৰ বাবেও কোনো বিশেষ ব্যক্তিৰ সৈতে যোগাযোগ গঢ়ি উঠাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অতিৰিক্ত ভাগৰ এৰাই চলক। আজি পৰ্যাপ্ত বিশ্ৰাম লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি উন্নতি আৰু নতুন সুযোগ দিন হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ বহুদিন ধৰি ৰৈ থকা কোনো কাম আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ প্ৰশংসা লাভ কৰিব পাৰে। চাকৰিয়ালসকলে আজি নতুন দায়িত্ব লাভ কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ হাতত অৰ্পণ কৰা হ'লে আত্মবিশ্বাসেৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগে লাভৰ পথ মুকলি কৰিব পাৰে। আৰ্থিক দিশত দিনটো মোটামুটি ভাল। পূৰ্বতে লাভ কৰিবলগীয়া কোনো ধন আজি লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু আনক ধন ধাৰে দিয়াৰ ক্ষেত্ৰত অলপ সাৱধান হওক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। ঘৰৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। দাম্পত্য জীৱনতো সংগীৰ সহযোগিতা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ মনৰ কথা সংগীৰ সৈতে মুকলিকৈ আলোচনা কৰাৰ বাবে ভাল সময়। অবিবাহিতসকলৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি খাদ্যাভ্যাসৰ প্ৰতি বিশেষ মনোযোগ দিয়ক। অতিমাত্ৰা তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰিলে ভাল। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি নতুন সুযোগ আৰু ব্যস্ততাৰে ভৰা দিন হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ যোগাযোগ দক্ষতা আৰু বুদ্ধিমত্তাই আপোনাক আনৰ তুলনাত আগুৱাই নিব পাৰে। কোনো গুৰুত্বপূৰ্ণ আলোচনা বা বৈঠক থাকিলে নিজৰ মতামত স্পষ্টভাৱে প্ৰকাশ কৰক। চাকৰিয়ালসকলে আজি ওপৰৱালাৰ পৰা নতুন দায়িত্ব লাভ কৰিব পাৰে। আৰম্ভণিতে কামটো কঠিন যেন লাগিলেও ধৈৰ্য ধৰি আগবাঢ়িলে সফলতা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগৰ জৰিয়তে লাভজনক সুযোগ আহিব পাৰে। আৰ্থিক দিশত আজি হঠাৎ কোনো খৰচ ওলাব পাৰে, সেয়েহে অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণত ৰখাটো ভাল। নতুন বিনিয়োগৰ ক্ষেত্ৰত জলবাজি নকৰিব।
পাৰিবাৰিক জীৱনত আপোনাৰ ব্যস্ততাৰ বাবে ঘৰৰ সদস্যসকলক সময় কম দিব পাৰে। সেয়েহে আপোনজনৰ সৈতে কিছু সময় কটাবলৈ চেষ্টা কৰক। দাম্পত্য জীৱনত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু শান্তভাৱে কথা পাতিলে সহজেই সমাধান হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ মনৰ কথা প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। অবিবাহিতসকলৰ বাবে কোনো পুৰণি বন্ধুৰ সৈতে পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অত্যধিক চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰ্যাপ্ত পানী আৰু বিশ্ৰাম লোৱাটো উপকাৰী হ'ব। আজি শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আত্মবিশ্বাস আৰু সফলতাৰে ভৰা দিন হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱত আপোনাৰ বহুদিনৰ কোনো পৰিকল্পনা বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰিব পাৰে। বিশেষকৈ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ বাবে আজি দিনটো শুভ, যি জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰিব পাৰে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলেও কোনো সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িকসকলে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগৰ পৰা লাভ পাব পাৰে। আৰ্থিক দিশত আজি কিছু ভাল সুযোগ আহিব পাৰে, অৰ্থাৎ কোনো উৎসৰ পৰা ধন লাভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে অতিৰিক্ত আত্মবিশ্বাসেৰে ডাঙৰ ধনৰ সিদ্ধান্ত নোলোৱাই ভাল। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পিতৃ মাতৃ বা পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব পাৰে। ঘৰত কোনো শুভ কামৰ আলোচনা হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে দিনটো যথেষ্ট ভাল। সংগীৰ সৈতে কোনো মনোমালিন্য থাকিলে আজি আলোচনা কৰি সমাধান কৰাৰ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মোটামুটি ভাল থাকিব, তথাপিও অতিমাত্ৰা কামৰ বোজা লৈ নিজকে ভাগৰুৱা নকৰিব। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 2। এতিয়া আহোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আত্মবিশ্বাস আৰু কৰ্মক্ষেত্ৰ অগ্ৰগতিৰ দিন হ'ব পাৰে। আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা আৰু সিদ্ধান্ত লোৱাৰ দক্ষতা আজি বিশেষভাৱে কামত আহিব। বহুদিন ধৰি ৰৈ থকা কোনো কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। চাকৰিয়ালসকলৰ বাবে আজি নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ কাম আহিব পাৰে। নিজৰ কামত মনোযোগ দিলে জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলেও নতুন গ্ৰাহক বা ব্যৱসায়িক যোগাযোগৰ জৰিয়তে লাভৱান হ'ব পাৰে। আৰ্থিক দিশত দিনটো মোটামুটি শুভ। আয়ৰ পথ শক্তিশালী হ'ব পাৰে যদিও বিলাসী বস্তু বা অপ্ৰয়োজনীয় কামত অধিক ধন খৰচ কৰাৰ পৰা বিৰত থাকক। কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত আপোনাৰ কথাক গুৰুত্ব দিয়া হ'ব। পৰিয়ালৰ কোনো সদস্যৰ সমস্যা সমাধানত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। দাম্পত্য জীৱনত সংগীৰ সহযোগিতা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি সম্পৰ্কত উষ্ণতা বৃদ্ধি পাব। অৱশ্যে নিজৰ মতামত সংগীৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকক। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক মানসিক চাপ আৰু অনিয়মীয়া খাদ্য অভ্যাস এৰাই চলক। বিশ্ৰামৰ বাবে কিছু সময় উলিয়াই লওক। আজিৰ শুভ ৰং সেউজ সোণালী আৰু শুভ সংখ্যা 1। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি সাৱধানতা আৰু ধৈৰ্যৰ দিন। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত কিছুমান কামত অলপ পলম হ'ব পাৰে, কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই। পৰিকল্পনা অনুসৰি ধৈৰ্য ধৰি আগবাঢ়িলে শেষত ভাল ফল লাভ কৰিব পাৰে। চাকৰিয়ালসকলে আজি নিজৰ কামত বিশেষ মনোযোগ দিয়ক। সহকৰ্মীৰ কোনো কথাত ভুল বুজাবুজি হ'ব পাৰে, সেয়েহে তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। চাকৰি সলনি কৰাৰ কথা ভাবি থাকিলে আজি জলবাজিকৈ সিদ্ধান্ত নোলোৱাই ভাল। ব্যৱসায়িকসকলৰ বাবে দিনটো মিশ্ৰ। নতুন চুক্তি বা অংশীদাৰিত্ব কৰাৰ আগতে সকলো নথি পত্ৰ ভালদৰে পৰীক্ষা কৰক। পুৰণি কোনো গ্ৰাহকৰ পৰা লাভজনক সুযোগ লাভ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে আৰু বিশেষকৈ আৱেগৰ বশৱৰ্তী হৈ কোনো বস্তু ক্ৰয় নকৰিব। ধন সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত সৰু সুৰা মতানৈক্য হ'ব পাৰে। আপোনাৰ কথাবোৰ শান্তভাৱে প্ৰকাশ কৰিলে পৰিস্থিতি সহজে নিয়ন্ত্ৰণ কৰিব পাৰিব। দাম্পত্য জীৱনত সংগীৰ অনুভূতিত গুৰুত্ব দিয়ক। প্ৰেমৰ ক্ষেত্ৰত অতীতৰ কোনো বিষয়ক লৈ মনত অশান্তি সৃষ্টি হ'ব পাৰে। পুৰণি কথা আঁতৰাই বৰ্তমানৰ ওপৰত গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, ভাগৰ বা মানসিক চাপ অনুভৱ হ'ব পাৰে। সময়মতে খাদ্য গ্ৰহণ আৰু পৰ্যাপ্ত বিশ্ৰাম লোৱাটো আপোনাৰ বাবে ভাল। আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি সুযোগ আৰু নতুন সম্ভাৱনাৰে ভৰা দিন হ'ব পাৰে। বিশেষকৈ
কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম ভাল ফল দিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কামত আপোনাৰ সিদ্ধান্তই সফলতা কঢ়িয়াই আনিব পাৰে। চাকৰিয়ালসকলৰ বাবে আজি জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব লাভ কৰিব পাৰে আৰু নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ পাব। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলেও ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। নতুন গ্ৰাহক, নতুন যোগাযোগ বা কোনো পুৰণি পৰিচিত ব্যক্তিৰ জৰিয়তে লাভজনক সুযোগ আহিব পাৰে। অৱশ্যে কোনো চুক্তিত স্বাক্ষৰ কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি লওক। আৰ্থিক দিশত আয় আৰু ব্যয় দুয়োটাই চলি থাকিব। কোনো পুৰণি ধন ঘূৰি পোৱাৰ সম্ভাৱনা আছে, কিন্তু আনৰ কথা বিশ্বাস কৰি ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত সাৱধান হওক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। ঘৰৰ কোনো সদস্যৰ পৰা সুখবৰ পাব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। অবিবাহিতসকলৰ বাবে কোনো বিশেষ ব্যক্তিৰ সৈতে পৰিচয় গঢ়ি উঠিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি দিনটো মোটামুটি ভাল, তথাপিও অধিক কামৰ মাজত বিশ্ৰাম ল'বলৈ নাপাৰিব। আজি শুভ ৰং নীলা, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি বিশেষভাৱে গুৰুত্বপূৰ্ণ দিন হ'ব পাৰে, কাৰণ আজি চন্দ্ৰ আপোনাৰ জন্ম ৰাশিত অৱস্থান কৰিছে। সেয়েহে মনোবল বৃদ্ধি পোৱাৰ লগতে নিজৰ লক্ষ্যৰ প্ৰতি অধিক মনোযোগী হ'ব পাৰিব। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত নোলোৱাই ভাল। চাকৰিয়ালসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। জ্যেষ্ঠ বিষয়াৰ সৈতে কোনো গুৰুত্বপূৰ্ণ আলোচনা হ'ব আৰু আপোনাৰ কামৰ প্ৰশংসাও লাভ কৰিব পাৰে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলৰ বাবে কোনো সুখবৰ অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক হ'ব পাৰে। পুৰণি কোনো ব্যৱসায়িক যোগাযোগৰ পৰা লাভ পাব পাৰে। নতুন কাম আৰম্ভ কৰাৰ আগতে অৱশ্যে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত আজি লাভৰ সম্ভাৱনা আছে যদিও একে সময়তে অপ্ৰত্যাশিত খৰচো আহিব পাৰে। সেয়ে ধন সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক আৰু অতিৰিক্ত ঝুঁকি নল'ব। পাৰিবাৰিক জীৱনত আপোনাৰ কথাৰ গুৰুত্ব বৃদ্ধি পাব। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পাৰে। দাম্পত্য জীৱনত সঙ্গীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আৱেগ কিছু বৃদ্ধি পাব পাৰে। সৰু কথাক লৈ সন্দেহ বা ভুল বুজাবুজি সৃষ্টি নকৰিব। মুকলিকৈ কথা পাতিলে সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক অশান্তি, ভাগৰ বা টোপনিৰ অভাৱৰ পৰা সাৱধান হওক। নিজৰ মন শান্ত ৰাখিবলৈ কিছু সময় ধ্যান বা প্ৰাৰ্থনা কটাব পাৰে। আজিৰ শুভ ৰং মেৰুন, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আশা আৰু নতুন সম্ভাৱনাৰে ভৰা দিন হ'ব পাৰে। কিছু কামত আৰম্ভণিতে বাধা আহিলেও ধৈৰ্য আৰু ইতিবাচক চিন্তাৰে আগবাঢ়িলে সফলতা লাভ কৰিব পাৰিব। বিশেষকৈ পুৰণি কোনো পৰিকল্পনা পুনৰ আগবঢ়োৱাৰ সুযোগ পাব পাৰে। চাকৰিয়ালসকলৰ বাবে কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব পাৰে। আপোনাৰ কামৰ ওপৰত জ্যেষ্ঠ বিষয়াৰ নজৰ থাকিব, সেয়েহে কোনো কামত অৱহেলা নকৰিব। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলে পৰিচিত কোনো ব্যক্তিৰ জৰিয়তে নতুন সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজি নতুন যোগাযোগ গঢ়ি তোলাৰ দিন। দূৰ ঠাইৰ কোনো গ্ৰাহক বা ব্যৱসায়িক সহযোগীৰ পৰা লাভজনক প্ৰস্তাৱ আহিব পাৰে, কিন্তু চুক্তি কৰাৰ আগতে সকলো তথ্য নিশ্চিত কৰক। আৰ্থিক দিশত দিনটো মিশ্ৰ ফলদায়ক। আয়ৰ নতুন পথৰ সন্ধান পাব পাৰে, কিন্তু একে সময়তে পৰিয়াল বা ঘৰৰ কোনো কামত অতিৰিক্ত ধন খৰচ হ'ব পাৰে। সেয়েহে বাজেটৰ প্ৰতি মনোযোগ দিয়ক। পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সফলতাই আপোনাক আনন্দিত কৰিব পাৰে। দাম্পত্য জীৱনতো সংগীৰ সৈতে খুব ভাল বুজাবুজি বজাই থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক ভ্ৰমণ বা শাৰীৰিক পৰিশ্ৰমৰ ফলত ভাগৰ অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু পানী অধিক সেৱন কৰক। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি পৰিশ্ৰম আৰু দায়িত্বৰ দিন হ'ব পাৰে। কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব পাৰে যদিও আপোনাৰ নিয়মানুৱৰ্তিতা আৰু ধৈৰ্যৰ ফলত কামবোৰ সফলভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলে আজি কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। জ্যেষ্ঠ বিষয়াৰ সৈতে কথা বতৰা পাতোতে নম্ৰতা বজাই ৰাখক। ব্যৱসায়ীসকলৰ বাবে পুৰণি কোনো কাম বা গ্ৰাহকৰ জৰিয়তে লাভৰ সুযোগ আহিব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি ধন সম্পৰ্কীয় সিদ্ধান্ত লওঁতে বিশেষ সাৱধান হওক।
অপ্ৰয়োজনীয় খৰচ কমাই সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। কোনো ব্যক্তিক ধন ধাৰে দিয়াৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত আজি আপোনাৰ ওপৰত কিছু অতিৰিক্ত দায়িত্ব আহিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিলে কাম সহজ হৈ পৰিব। দাম্পত্য জীৱনত সৰু সুৰা মতানৈক্য হ'ব পাৰে, সেয়েহে খঙত কোনো কথা নক'ব। প্ৰেমৰ ক্ষেত্ৰত আজি ধৈৰ্য্যৰ প্ৰয়োজন। সংগীৰ কথা মন দি শুনক আৰু নিজৰ অনুভূতিও শান্তভাৱে প্ৰকাশ কৰক। অবিবাহিতসকলে নতুন সম্পৰ্কৰ ক্ষেত্ৰত জলবাজি নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰ, কঁকাল আৰু বা শৰীৰৰ বিষ অনুভৱ হ'ব পাৰে। অধিক সময় একেৰাহে কাম নকৰি মাজে মাজে বিশ্ৰাম লওক। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 8। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি নতুন চিন্তা আৰু পৰিৱৰ্তনৰ দিন হ'ব পাৰে। আপোনাৰ মনত থকা কোনো পুৰণি পৰিকল্পনাক নতুন ধৰণে আগবঢ়োৱাৰ সুযোগ পাব পাৰে। নিজৰ সিদ্ধান্ত আত্মবিশ্বাস ৰাখক, কিন্তু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শকো গুৰুত্ব দিয়ক। চাকৰিয়ালসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন আহিব পাৰে। নতুন দায়িত্ব বা নতুন প্ৰকল্প লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ কামৰ মান উন্নত কৰিবলৈ সহকৰ্মী সহযোগিতা ল'লে লাভৱান হ'ব। ব্যৱসায়িকসকলৰ বাবে দিনটো মোটামুটি শুভ। নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। অনলাইন বা দূৰৰ ঠাইৰ কোনো ব্যৱসায়িক কামৰ পৰাও ভাল সুযোগ আহিব পাৰে। আৰ্থিক ক্ষেত্ৰত আয় ভাল থাকিলেও হঠাতে কোনো খৰচ ওলাব পাৰে। সেয়েহে আজি বাজেটৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। কোনো ডাঙৰ বিনিয়োগৰ ক্ষেত্ৰত আপোনাৰ জলবাজি নকৰিব, খৰখেদা নকৰিব। পাৰিবাৰিক জীৱনত আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। ঘৰৰ কোনো বিষয়ক লৈ আপোনাৰ পৰামৰ্শ বিচৰা হ'ব পাৰে। দাম্পত্য জীৱনত সংগীৰ সহযোগিতাই আপোনাৰ মনোবল বৃদ্ধি কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি সম্পৰ্কত নতুনত্ব আহিব পাৰে। কোনো পুৰণি ভুল বুজাবুজি আঁতৰ কৰাৰ সুযোগ পাব। অবিবাহিতসকলৰ বাবে বন্ধুত্বৰ জৰিয়তে নতুন সম্পৰ্কৰ সূচনা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাবলৈ চেষ্টা কৰক। পৰ্যাপ্ত টোপনি আৰু নিয়মীয়া খাদ্যাভ্যাস বজাই ৰাখিলে ভাল থাকিব। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 4। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ধৈৰ্য, পৰিকল্পনা আৰু আত্মবিশ্বাসেৰে আগবঢ়াৰ দিন। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত কিছুমান কামত অলপ পলম হ'ব পাৰে, কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই। ধৈৰ্য ধৰি আগবাঢ়িলে দিনটোৰ শেষত ভাল ফল লাভ কৰিব পাৰিব। চাকৰিয়ালসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব পাৰে। আপোনাৰ পৰিশ্ৰমে জ্যেষ্ঠ বিষয়াৰ পৰা দৃষ্টি আকৰ্ষণ কৰিব পাৰে। কোনো নতুন কামৰ সুযোগ আহিলে ভালদৰে বিবেচনা কৰি গ্ৰহণ কৰক। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলেও পৰিচিত ব্যক্তিৰ জৰিয়তে ভাল খবৰ পাব পাৰে। ব্যৱসায়িকসকলৰ বাবে আজি পুৰণি কোনো যোগাযোগ পুনৰ সক্ৰিয় হ'ব পাৰে। ব্যৱসায়ত লাভৰ সুযোগ থাকিব যদিও অংশীদাৰিত্ব বা ডাঙৰ চুক্তিৰ ক্ষেত্ৰত নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাটো অতি জৰুৰী। আৰ্থিক দিশত দিনটো মিশ্ৰ। আয়ৰ পথ থাকিব, কিন্তু ঘৰুৱা কাম-কাজ বা প্ৰয়োজনীয় বস্তুৰ বাবে খৰচ বৃদ্ধি পাব পাৰে। সেয়েহে আজি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত শান্তি বজাই থাকিব। পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে ভাল বুজাবুজি বজাই থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ মনৰ অনুভূতি প্ৰকাশ কৰাৰ বাবে ভাল সুযোগ পাব পাৰে। অবিবাহিতসকলৰ বাবে কোনো বিশেষ ব্যক্তিৰ সৈতে পৰিচয় কৰি উঠিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অলসতা আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত বিশ্ৰাম, সুষম খাদ্য আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 3।